প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল বহুতে কমেণ্ট কৰিছে যিসকলে চৰকাৰী ঘৰৰ 1 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি কিমান তাৰিখে লাভ কৰিব আৰু যিসকলে চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি লাভ কৰিছে আৰু 3 নম্বৰ কিস্তি কিমান তাৰিখে লাভ কৰিব আৰু যিসকলে 3 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে 4 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকে চৰকাৰী ঘৰৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কিস্তি লাভ কৰিছে বা এতিয়াও আপোনালোকে চৰকাৰী ঘৰৰ যিকোনো এটা কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কিস্তিবিলাক কিমান তাৰিখে লাভ কৰিব বা কোন মাহত লাভ কৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব। আপোনালোকে যদি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি অথবা আপোনালোকে 2 নম্বৰ কিস্তি লাভ কৰিছে এতিয়া আপোনালোকে বাকী কিস্তিবোৰ কোন মাহত লাভ কৰিব জানি লওক। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আপোনালোকে চৰকাৰী ঘৰৰ 1 নম্বৰ কিস্তি লাভ কৰিছে আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি সোমোৱা নাই বহুতৰে কিন্তু সেইটো প্ৰব্লেম হৈ আছে। বহুতে কিন্তু 1 নম্বৰ কিস্তি লাভ কৰিছে কিন্তু 6 মাহ হৈ গ'ল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি লাভ কৰা নাই। যদি আপোনালোকৰ এনেকুৱা হৈ আছে তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে চৰকাৰী ঘৰৰ 1 নম্বৰ অথবা 2 নম্বৰ কিস্তি লাভ কৰিছে আপোনালোকৰ 3-4 মাহ হৈ গ'ল কিন্তু এতিয়ালৈকে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ বাকী কিস্তিবোৰ সোমোৱা নাই। আপোনাৰ ঘৰৰ নেক্সট ফটো তুলিছিল তথাপিও আপোনালোকৰ একাউণ্টত ঘৰৰ বাকী কিস্তিবোৰ সোমোৱা নাই। এতিয়া আপোনালোকৰ একাউণ্টত কোন মাহত চৰকাৰী ঘৰৰ কিস্তি সোমাব জানি লওক। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে যিসকলে চৰকাৰী ঘৰৰ 1 নম্বৰ বা 2 নম্বৰ কিস্তি লাভ কৰিছে এতিয়ালৈকে বাকী কিস্তিবোৰ লাভ কৰা নাই আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইটো আপডেট হ'ল যিহেতু এইবাৰ বহুতো চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিলে কিন্তু এইবাৰ বহুতো নতুন ঘৰ কিন্তু এইবাৰ চেংচন হৈ গ'ল বা জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল। সেইকাৰণে কিন্তু যিসকলে আগত চৰকাৰী ঘৰৰ 1 নম্বৰ অথবা 2 নম্বৰ কিস্তি লাভ কৰিছে বাকী কিস্তিবোৰ সোমোৱা নাই এতিয়া কিন্তু সেইসকলৰ একাউণ্টত ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ বাকী কিস্তিবোৰ সোমাই যাব। যিসকলে চৰকাৰী ঘৰৰ 1 নম্বৰ অথবা 2 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলৰ একাউণ্টত কিন্তু ডিচেম্বৰ মাহতে বাকী কিস্তিবোৰ সোমাই যাব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিবিলাক ঘৰ পেণ্ডিং হৈ আছে এতিয়া কিন্তু সেইবোৰ ঘৰ ডিচেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ চৰকাৰী ঘৰৰ কিস্তি বাকী আছে তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকৰ একাউণ্টত ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ বাকী কিস্তিবোৰ সোমাই যাব। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল।